মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন জিৰণি লোৱাৰ প্ৰয়োজন। তেওঁ কিছুদিন সংবাদ মাধ্যমৰ পৰা আঁতৰি থকাটো প্ৰয়োজন। বিগত দিনৰ যি অস্থিৰতা, সেই অস্থিৰতা দেখি আমি অভিযোগ প্ৰতি অভিযোগক কোনো গুৰুত্ব নিদিয়াকৈ কেইটামান কথা ক'ব খুজিছোঁ। মুখ্যমন্ত্ৰী এগৰাকী মানুহে, তেজ মঙহৰ মানুহ। আমি সুদীৰ্ঘ দিনৰ পৰা দেখিছোঁ মুখ্যমন্ত্ৰীয়ে জিৰণি নলয়। এদিনো জিৰণি ভালদৰে লোৱা নাই, হয়তো ভালদৰে খোৱা নাই। বিশেষকৈ নিৰ্বাচনৰ আগত তেখেতে অসমৰ সিমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত নাচিছে, ভাষণ দিছে। ভাগৰ নালাগে নেকি? তেওঁ মানুহে, তেওঁ যিমান দামী ছাপ্লিমেণ্ট নলওক, যিমান দামী ভিটামিন নাখাওক, কিন্তু মানুহৰ যে জিৰণিৰ প্ৰয়োজন, আৰু সেই নিম্নতম জিৰণি নহ'লে যে মানুহ এজন বিভিন্ন ধৰণে আক্ৰান্ত হ'ব পাৰে, ভাৰাক্ৰান্ত হ'ব পাৰে, তাৰ প্ৰমাণ আমি দেখিছোঁ। আৰু সেইবাবে হয়তো মুখ্যমন্ত্ৰীৰ মুখেৰে অনিচ্ছা সত্ত্বেও কিছুমান এনে কথা ওলাইছে, এনেকুৱা বতৰা ওলাইছে, যাৰ বাবে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তি ম্লান হোৱাৰ উপক্ৰম হৈছে। বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিগত দিনত মুখ্যমন্ত্ৰীৰ কেইটামান বিশেষ বাক্যক কেন্দ্ৰ কৰি বিভিন্ন ধৰণে আলোচনা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক লোকে এই লৈ চৰ্চা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী এগৰাকীৰ ভাষা এনেকুৱা, মুখ্যমন্ত্ৰী এই কয় সেই কয়। যিহেতুকে ৰাষ্ট্ৰীয় পৰ্যায়ত মুখ্যমন্ত্ৰী এগৰাকীৰ ভাৱমূৰ্তি এই ধৰণে কোনোবাই যদি ম্লান কৰিবলৈ চেষ্টা কৰে, এগৰাকী অসমীয়া হিচাপে আমি অলপ দুখ পাওঁ। আৰু সেইকাৰণে কৈছোঁ, আপুনি কেইদিনমান জিৰণি লওক, সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকক, ধ্যান কৰক, কাৰণ আপুনি সুস্থ থকাটো খুব প্ৰয়োজন। কংগ্ৰেছৰ দিনৰ পৰা আমি মুখ্যমন্ত্ৰী মহোদয়ক দেখিছোঁ। তেতিয়া তেওঁ যেতিয়া কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী আছিল, বিত্তমন্ত্ৰী আছিল বা বিভিন্ন দায়িত্বত আছিল, তেখেতে দায়িত্ব লোৱা প্ৰতিটো বিভাগৰ ওপৰতহে অসমৰ সংবাদ মাধ্যমৰ চকু আছিল। সেইকেইটা বিশেষ বিভাগৰ উন্নয়নে আমি দেখিছিলোঁ। আৰু তেখেতে দিন ৰাতি একাকাৰ কৰি যি ধৰণে কষ্ট কৰে, সেয়া কিন্তু শত্ৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য। সেইকাৰণে আমি কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানুহ, তেজমহৰ মানুহ, গতিকে আপোনাকো জিৰণিৰ প্ৰয়োজন আছে। আপুনি ৰাতি ৩-৪ ঘণ্টা শুৱা বুলি কৈছে, গতিকে সুদীৰ্ঘ দিন ধৰি ধৰি লওক 15-20 বছৰ বা 25 বছৰ ধৰি যদি এগৰাকী মানুহে 3-4 ঘণ্টা শুৱে, বাকীবোৰ যদি এনেকৈ সক্ৰিয় হৈ থাকে, তেতিয়াহ'লে তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ, আপোনাৰ শিৰা উপশিৰাই হয়তো দুৰ্বলতা অনুভৱ কৰে, ক'ৰবাত কেনেবাকৈ আক্ৰান্ত হয়। আৰু সেইকাৰণে মানুহক টোপনিটো খুব প্ৰয়োজন। আৰু আশা কৰিছোঁ অন্ততঃ কেইদিনমান আপুনি শুৱক, কাৰণ আপোনাৰ বিচক্ষণতা, দক্ষতা, যোগ্যতা এই সম্পৰ্কে তিলমানো আমাৰ সন্দেহ নাই। আপুনি যে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিছে, সেইটোতো আমাৰ সন্দেহ নাই। আপুনি যে প্ৰকৃতাৰ্থত এগৰাকী কৰ্মযোগী, তাতো আমাৰ সন্দেহ নাই। কিন্তু আপুনি মাজতে অস্থিৰ হৈ যি ধৰণে যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে, সেই কথাবোৰে আপোনাৰ ক্ষতি কৰিছে। সেই কথাবোৰে এগৰাকী নাগৰিক হিচাপে আমাক দুখ দিছে। সেই কথাবোৰে আপোনাৰ ভাৱমূৰ্তি ৰাষ্ট্ৰীয় পৰ্যায়ত হেৰি কৰি তুলিছে। সেইকাৰণে আমি আপোনাক এয়া বিনম্ৰ আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীক আগুৰি থকা যিসকলে নিজকে শুভাকাংক্ষী বুলি কয়, ইতিমধ্যে মুখ্যমন্ত্ৰীক আগুৰি থকা, মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী বুলি কোৱা একাংশ সাংবাদিক, বুদ্ধিজীৱীয়ে মুখ্যমন্ত্ৰীৰ নামে বেনামে যথেষ্ট সা সুবিধা অৰ্জন কৰিছে। গতিকে আপোনালোককো কৈছোঁ, মুখ্যমন্ত্ৰীক অন্ততঃ অলপ জিৰাবলৈ দিয়ক। তেওঁক সকলো সময়তে বিৰক্ত দি নাথাকিব, তেওঁক সকলো সময়তে জেকাই নাথাকিব। তেওঁকো জিৰণিৰ প্ৰয়োজন, তেওঁ মানুহ। গতিকে প্ৰিয় দৰ্শক, কথাখিনি আপোনালোকে ভাবক। আজি আমি বাদ বিবাদ বা অভিযোগ প্ৰতি অভিযোগ এই কথাবোৰ গুৰুত্ব দিয়া নাই। এগৰাকী ব্যক্তি হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মূল্যাংকন কৰিব খুজিছোঁ। মূল্যাংকন বেলেগ মূল্যাংকন নহয়। শেহতীয়াভাৱে তেওঁ যি ধৰণে অস্থিৰ কথা বতৰাবোৰ ক'বলৈ আৰম্ভ কৰিছে, তেওঁ যি ধৰণে অস্থিৰ আচৰণ কৰিছে, সেই কথাবোৰে কিন্তু আমাক আঘাত দিছে, আমাক দুখ দিছে। আৰু তাৰ কাৰণ হিচাপেহে এই কথাখিনি আমি কৈছোঁ। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ আপোনালোকেও বিবেচনা কৰক। আৰু মাননীয় মুখ্যমন্ত্ৰী, আপোনাকো অনুৰোধ জনাইছোঁ, কথাবোৰ চিন্তা কৰক। অন্ততঃ কিছুদিন নিৰ্বাচনৰ ৰিজাল্ট নিদিয়ালৈকে আপুনি অকণমান টোপনিটো ভালকৈ কৰক, জিৰণি লওক আৰু সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকক। ধন্যবাদ। জয় অসম।